নমস্কাৰ সমূহ বিজনীবাসী ভোটাৰ ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন থাকিল। বিশেষভাৱে আমি বিজনী সমষ্টিৰ বিজেপি লাভাৰ ভোটাৰসকললৈ মই ক'ব বিচাৰিছোঁ যে যোৱা পৰহি CM ডাঙৰীয়াই ইয়াত খুব ডাঙৰ মিটিং কৰি গ'ল, কিন্তু তেওঁলোকে এটা কথা নক'লে যে বিজনীৰ হাজাৰ হাজাৰ শুভাকাংক্ষী সমৰ্থক বিজেপিৰ আছিলে, তেওঁলোকৰ নিজৰ MLA আছিল। তাৰ পিছতো ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে বিজেপি ছাপোৰ্টৰ প্ৰায় 18,000 ভোট কেলে কাটি দিলে। তাৰমানে এইটো প্ৰমোদ বড়ো বা বড়ো ৰাজনীতিকসকলক লগত এটা বুজাবুজি হৈছিল নেকি যে বিজনী সমষ্টি আপোনালোকে লৈ যাওক। সেয়েহে মই আপোনালোক অনুৰোধ জনাইছোঁ, এইবাৰ যাতে কোনো কাৰণে কোনোবা CM, কোনোবা PM বা কোনোবা কেণ্ডিডেটৰ কথা যাতে ভুল নাযায়, নহ'লে কিন্তু বিজনী সমষ্টি আপোনালোকে হেৰাব লাগিব। মই নৱসেনা আপোনালোকৰ লগত আগতেও আছিলোঁ, আজিও আছোঁ, ভৱিষ্যতো থাকিম। মই নকওঁ যে আপোনালোকে আমাকে ভোট দিয়ক, কিন্তু টৰ্চলাইটৰ ছবিহে একমাত্ৰ আপোনালোকৰ আশা ভৰসা। আৰু ভৱিষ্যত যদি আপোনালোক সুখে দুখে খাৰা হ'ব লাগে, তেতিয়াহ'লে নৱসেনাই খাৰা হ'ব। আৰু এটা কথাই মই কওঁ যে বিগত 10 বছৰ বিজেপি চৰকাৰ আছিলে, BTCত তেওঁলোকৰ পাৰ্টনাৰ আছিলে, চৰকাৰ আছিলে একেলগে। যদি এক কথা মাতি BTCত দিব পাৰিছে, যদি আপোনালোকৰ বঞ্চনাখিনি তেওঁলোকে পূৰণ কৰিব পাৰিছে, যদি আপোনালোকৰ পোৱা নোপোৱাখিনি তেওঁলোকক কৰিব পাৰিছে, লগতে তেওঁলোকে বাৰ বাৰ কৈছিল যে আমি জনজাতিকৰণ কৰিম, বিভিন্ন কথা কৈছিল। তেওঁলোকে না জনজাতিকৰণ কৰিব পাৰিলে, না দ্বিগতৰ সমস্যা সমাধান কৰিব পাৰিলে, না NRCৰ সমস্যা সমাধান হ'ল। গতিকে আপোনালোকে সাৱধান, যাতে এইবাৰ কোনো কাৰণতে ভুল নকৰে, নহ'লে কিন্তু আপোনালোকৰ বিৰোধীবিলাক আকৌ আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ কাৰণে দিছপৰলৈকে যাব। ধন্যবাদ।